নমস্কাৰ বন্ধুসকল, মই ৰীণামণিয়ে আপোনালোকক মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি আমি এটা অতি সৰু বিষয় আপোনালোকৰ লগত মই আলোচনা কৰিবলৈ লৈছোঁ। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে মোৰ এই চেনেলত যিসকল নতুনকৈ আজি প্ৰৱেশ কৰিছে সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। তেন্তে আহকচোন আমি এতিয়া ভিডিঅ'টোৰ মাজলৈ যাওঁ। এটা অতি সৰু বিষয়, সেই বিষয়টো হৈছে আপোনালোকৰ জীৱনত কেতিয়াবা নেতিবাচক ব্যক্তিৰ লগত অৰ্থাৎ নিগেটিভ মানুহৰ লগত পৰিচয় ঘটিছেনে? আপোনালোক কেতিয়াবা নিগেটিভ মানুহৰ কবলত পৰিছেনে? সেই বিষয়টোৱে আচলতে মই আপোনালোকৰ লগত অকণমানকৈ সৰুকৈ অতি কম সময়ৰ ভিতৰত আলোচনা কৰিবলৈ লৈছোঁ। আমাৰ প্ৰত্যেকৰে জীৱনত দুই ধৰণৰ মানুহ আমি লগ পাওঁ, ইতিবাচক আৰু নেতিবাচক ব্যক্তি। এতিয়া ইতিবাচক ব্যক্তিসকলক আমি সকলোৱে দেখিলেই গম পাওঁ, তেখেতসকলৰ ব্যক্তিত্বতে ফুটি উঠে যে তেখেতসকল ইতিবাচক ব্যক্তি। আৰু তেখেতসকলৰ যি সুমনোভাৱৰ বাবে তেখেতসকলে সকলো কামতে সফলতা লাভ কৰিব পাৰে আৰু সকলো লোককে তেখেতসকলে নিজৰ ফাললৈ আকৰ্ষণ কৰি আনিব পাৰে। সেয়াই হৈছে ইতিবাচক ব্যক্তিৰ লক্ষণ। আৰু ইতিবাচক ব্যক্তিসকল য'তেই থাকক, কোনোবা অনুষ্ঠানতেই হওক বা আপোনাৰ ঘৰতেই হওক, য'তেই থাকক ত'তেই কিন্তু সফলতা লাভ কৰা দেখা পোৱা যায়। আৰু সেই অনুষ্ঠানত থাকিলে সেই অনুষ্ঠানটোৱে গ্ৰ' কৰা দেখা যায়। বা কোনোবা মানুহৰ ঘৰত যদি খুব এজন ইতিবাচক ব্যক্তি থাকে তেন্তে হ'লে সেই পৰিয়ালটো দোপতদোপে উন্নতিৰ দিশত আগুৱাই যোৱা আমি নিজ চকুৰে লক্ষ্য কৰিছোঁৱেই, নহয় জানো? এতিয়া ক'ব খুজিছোঁ যে নেতিবাচক ব্যক্তিসকলক আমি কেনেকৈ বিচাৰি উলিয়াব পাৰোঁ। এই নেতিবাচক ব্যক্তিসকলে কিন্তু আমি গম নোপোৱাকৈয়ে আমাক কিন্তু বহুত বিপদত পেলায় আৰু আমাক লাহে লাহে একদম শেষ কৰি পেলায়। আমাৰ ভাল যিটো ব্যক্তিত্ব থাকে, ভাল যিটো ইতিবাচক মনোভাৱ থাকে, সেই মনোভাৱটো তেখেতসকলে লাহে 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 একেবাৰে মাৰি পেলায়, নিঃশেষ কৰি পেলায়। গতিকে এই নেতিবাচক ব্যক্তিৰ পৰা সদায় সাৱধানে থাকিব আৰু সদায় এই ব্যক্তিসকলৰ পৰা আঁতৰত থাকিবলৈ, নিজকে আঁতৰত ৰাখিবলৈ যত্ন কৰিব লাগে। এতিয়া যিসকল ব্যক্তিয়ে যিমানেই আপুনি ভাল কাম নকৰক কিয়, আপুনি সমাজতেই হওক বা ঘৰতেই হওক, আপুনি যিমানেই এটা ভাল কাম নকৰক কিয়, নেতিবাচক ব্যক্তিসকলে কিন্তু সেই কামটোত আপোনাৰ ভুল এটা দেখিবই। আপোনাক প্ৰতিটো কামতে, আপোনাৰ প্ৰতিটো ভাল কৰ্মতে আপোনাক সমালোচনা কৰিহে এৰিব। অৰ্থাৎ নেতিবাচক ব্যক্তিসকল এনেকুৱা, তেখেতে ধৰক এটা সুন্দৰ যদি আপুনি পকা আম তেখেতক দিয়ে, সেই আমটো তেখেতে নেদেখে। সেই আমটোত থকা পোকটোৱে এটা জেগাত যদি বিন্ধা কৰি থয়, সেই বিন্ধাটোহে তেখেতৰ চকুত পৰে। সেই ধুনীয়া যে পকা আমটো সেইটো চকুত নপৰে। সেই নেতিবাচক ব্যক্তিসকল আচলতে তেনেকুৱা। এতিয়া আমাৰ ধৰক যিবিলাক মানুহৰ ঘৰত তেনেকুৱা এজন নেতিবাচক ব্যক্তি থাকে, সেই মানুহ ঘৰৰ বহুত অশান্তি হয়। তেখেতসকল হয়তো কিছুমান বহুত বিপদত পৰি থাকে, কাৰণ প্ৰত্যেক সময়তে সেই নেতিবাচক ব্যক্তিগৰাকীয়ে কিবা এটা নহয় কিবা এটা কথাত খুট উলিয়াই বা কাজিয়াৰ সৃষ্টি কৰে। অনবৰতে ঘৰখনত হুলস্থুল, কাজিয়া বা অসন্তোষীয়া মনোভাৱ এনেকুৱা কিছুমান হৈ থাকে। ফলত সেই ঘৰখনত লাহে লাহে সুখ শান্তিটো কমি যাবলৈ ধৰে। তেনেদৰে সেই নেতিবাচক ব্যক্তিসকল যদি আমাৰ এটা অনুষ্ঠানত সোমায়, সেই অনুষ্ঠানটো সেই নেতিবাচক ব্যক্তিজনে শেষ মুহূৰ্তলৈকে ভাবি থাকে সেই অনুষ্ঠানটো কেনেদৰে বেয়া কৰিব পাৰি, কেনেদৰে ধ্বংস কৰিব পাৰি। তেনেকুৱা মনোবৃত্তি লৈয়ে আচলতে তেখেত সেই অনুষ্ঠানবিলাকলৈ যায়। আৰু সেই অনুষ্ঠানবিলাকলৈ তেখেত যায়ো, যাবলৈও ইচ্ছা কৰে, গৈও কিন্তু তাত
কোনগৰাকী ব্যক্তিৰ কোনগৰাকী বিষয়ববীয়াৰ কি দোষ উলিয়াব পাৰি, কোনটো অনুষ্ঠানৰ কি দোষ উলিয়াব পাৰি, এনেকুৱা কিছুমান চিন্তাতে তেখেত সদায় মচগুল হৈ থাকে। আৰু এনেকুৱা হয় যে কেতিয়াবা ভবা যায় যে ইতিবাচক ব্যক্তিসকলক নেতিবাচক ব্যক্তিৰ মানুহে কেতিয়াও মানসিকভাৱে দুৰ্বল কৰিব নোৱাৰে বুলি আমি আচলতে বিভিন্ন পণ্ডিতসকলেও সেইটো চিন্তা কৰিছিলে। কিন্তু বৰ্তমান দেখা গৈছে যে এই নেতিবাচক ব্যক্তিসকলে যিমানেই সবল ইতিবাচক মনোভাৱৰ এজন ব্যক্তি নহওক কিয়, এই নেতিবাচক ব্যক্তিয়ে কিন্তু সেই সবল মনোভাৱৰ ব্যক্তিজনৰ মাজতো এটা অকণমানি বিষ এটা এৰি দিয়ে। আৰু যিটো বিষৰ সেই মানুহজন ভাল মানুহজন ইতিবাচক মানুহজন লাহে 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 তেখেত বিষত গোটেই আক্ৰান্ত হৈ পৰে, তেখেতৰ মন ভাৰাক্ৰান্ত হৈ পৰে। গতিকে অৱশেষত কি হয়গৈ, সেই ইতিবাচক মানুহজন দুৰ্বল হৈ পৰে, তেখেত হাৰি যায়, তেখেতে ভালটোকো বেয়া দেখিবলৈ আৰম্ভ কৰে। গতিকে মই কওঁ যে আপোনালোকে আপোনালোকৰ ঘৰতেই হওক বা আপোনালোকৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানতেই হওক, যদি আপোনালোকে গম পাইছে যে সেই ব্যক্তিগৰাকী নেতিবাচক হয়, তেন্তে নেতিবাচক ব্যক্তিজনৰ পৰা সদায় আঁতৰত থাকিবলৈ চেষ্টা কৰিব। আৰু তেখেতৰ কোনো কথাই আপোনালোকে ভাল ভাৱত নল'ব। তেখেতে কিবা দিহা পৰামৰ্শ দিলেও সেই দিহা পৰামৰ্শটো ঘপককৈ গ্ৰহণ নকৰিব। এতিয়া দেখা যায় যে এই নেতিবাচক ব্যক্তিসকলে যেতিয়া অনুভৱ কৰে যে তেখেত এজন নেতিবাচক ব্যক্তি, নিগেটিভ মনৰ ব্যক্তি, বা তেখেতৰ কাৰণেই যে কাৰোবাৰ ঘৰত কণ্ডল লাগিছে, বা কোনোবা মানুহৰ অন্তৰত কোনোবাই দুখ পাইছে, বা কোনোবা এটা অনুষ্ঠানত কিবা হাই কাজিয়া সৃষ্টি হৈছে বা অনুষ্ঠানটো ভাগি গৈছে, তেতিয়া সেই নেতিবাচক ব্যক্তিজনে যদি ইচ্ছা কৰে যে তেখেত এজন ইতিবাচক ব্যক্তিলৈ ৰূপান্তৰিত হ'ব পাৰে, তেতিয়াহ'লে কিন্তু তেখেত এজন ইতিবাচক ব্যক্তি হ'বগৈ পাৰে। কিন্তু নেতিবাচক ব্যক্তিৰ পৰা ইতিবাচক ব্যক্তি এজন হ'বলৈ হ'লে তেখেতৰ মনত এটা প্ৰবল আকাংক্ষা আৰু ইচ্ছা থাকিব লাগিব যে মই এই বেয়া নিগেটিভ চিন্তাবোৰ আজিৰ পৰা নকৰোঁ, মই এইবোৰ বাদ দিম, মই কেনেকৈ ভাল চিন্তা কৰিম, এটা ভাল মনোভাৱ লৈ কেনেকৈ যাম, সেই কথাটো তেখেতে ভাবিব লাগিব। আৰু তেখেতে কোনোবা ইতিবাচক ব্যক্তিৰ লগত তেখেতে থাকিব লাগিব। ইতিবাচক ব্যক্তিৰ কেনেকৈনো তেখেতে কামখিনি কৰিছে, বা কেনেকৈনো তেখেতে দোপতদোপে উন্নতি কৰি আছে, বা কেনেকৈ তেখেতে সকলোকে সুখ শান্তি বিলাই আছে, সেই কথাখিনি তেখেতৰ লগত থাকি লক্ষ্য কৰিব লাগিব আৰু নিজকে তেনেকুৱা কৰিবলৈ চেষ্টা কৰিব লাগিব। আচল কথাটো হৈছে নেতিবাচক ব্যক্তিজনে নিজে অনুভৱ কৰিব লাগিব যে সঁচাকৈ যে তেওঁ এজন নিগেটিভ ব্যক্তি, তেওঁ যে নকাৰাত্মক কথা বেছি ভাবে, সেই কথাটো তেখেতে নিজে অনুভৱ কৰিব লাগিব। তেতিয়াহে তেখেতে ইতিবাচক হ'বগৈ হয়তো পাৰে, যদি নিজে চেষ্টা কৰে। আৰু ইতিবাচক হ'বলৈ হ'লে মই ভাবোঁ তেখেতে এনেকুৱা কিছুমান কাম কৰিব লাগিব, মানুহক এনেকুৱা ধৰণে সহায় কৰিব লাগিব যিটো সহায়ৰ মূল্য টকা পইচা একো হ'ব নোৱাৰে। মানে এনেকুৱা এটাই সহায় যিটোৰ টকাৰে যিটো ভেলুটো মানে জুখিব নোৱাৰি। তেনেকুৱা কিছুমান সহায় যদি আগবঢ়াবলৈ যায় কিছুমান মানুহক, যিবিলাকক সহায়ৰ প্ৰয়োজন, তেনেকুৱা কিছুমান যদি কাম কৰিবলৈ আগবাঢ়ি যায়, তেতিয়াহ'লে তেখেত লাহে লাহে ইতিবাচক হৈ পৰিব। আচলতে ইতিবাচক হ'বলৈ হ'লে নিজে অকণমান চেষ্টা কৰিব লাগিব, আলোচনা কৰিব লাগিব, সজ কামত থাকিব লাগিব, সহজ সৰল আৰু সজ ব্যক্তিৰ লগত, ইতিবাচক ব্যক্তিৰ লগত তেখেতৰ উঠা বহা হ'ব লাগিব। ভাল ব্যক্তিত্ব সম্পন্ন ব্যক্তিৰ লগত তেখেতে নিজকে উঠা বহা কৰিবলৈ চেষ্টা কৰিব লাগিব। আৰু আমাৰ এইটো এষাৰ কথাই আছে যে যাৰ লগত উঠা বহা কৰে
মানুহ তেনেকুৱাই হয়। ব্যক্তিত্বশালী লোকৰ লগত উঠা বহা কৰিলে ব্যক্তিত্বশালী হ'ব আৰু ভাল দানীৰ লগত উঠা বহা কৰিলে দানী হৈ পৰিব বা ভাল সুবিচাৰকৰ লগত উঠা বহা কৰিলে ভাল এজন সুবিচাৰক হ'ব পাৰিব। তেনেকৈ ভাল ব্যক্তিত্ব সম্পন্ন এজন ব্যক্তিৰ লগত উঠা বহা কৰিলে নিজৰো ব্যক্তিত্ব ভাল হৈ পৰিব। এনেকৈ আমাৰ এইটো আগৰ পৰা চলিয়ে আহিছে। আচলতে আমি যাৰ লগত থাকোঁ আমি তেনেকুৱাই হৈ যাওঁ। সেইকাৰণে সদায় চিন্তা কৰিব লাগে যাতে আমি ভাল ব্যক্তিৰ লগত থাকিব পাৰোঁ, ভাল কথা চিন্তা কৰিব পাৰোঁ, ভাল ইতিবাচক দিশ আমি চালি জাৰি চাই লৈহে যাতে কোনো কথা মন্তব্য দিব পাৰোঁ, ভাল কথা চিন্তা কৰিব পাৰোঁ, ভাল কাম কৰিব পাৰোঁ, কেনেকৈ আমি সমাজৰ উন্নতি কৰিব পাৰোঁ, কেনেকৈ আমি নিজৰ পৰিয়ালটোৰ সৰ্বতোপ্ৰকাৰে মংগল সাধিব পাৰোঁ। এনেকুৱা যদি আমি ভাল কথাবোৰ চিন্তা কৰোঁ তেতিয়াহ'লে নেতিবাচক ব্যক্তিসকলো এদিন ইতিবাচক ব্যক্তিলৈ পৰিণত হ'ব আৰু প্ৰত্যেক ঘৰ মানুহতেই সুখ শান্তি ঘূৰি আহিব। প্ৰত্যেকটো অনুষ্ঠানতেই ভাল লগা এটা পৰিৱেশৰ সৃষ্টি হ'ব। গতিকে মই ইয়াকে ক'বলৈ বিচাৰিছোঁ, এটা পৰিয়ালত যদি নেতিবাচক ব্যক্তি থাকে তেনেহ'লে সেই পৰিয়ালটোৰ লোকসকলক তেখেতৰ নেতিবাচক আচৰণে দূষিত কৰি পেলায়। এই নেতিবাচক ব্যক্তিসকলে সমাজতো কাৰো লগত ভালদৰে মিলি থাকিব নোৱাৰে, কাৰণ তেখেতে প্ৰত্যেকগৰাকী ব্যক্তিয়ে আচলতে দোষবোৰহে দেখা পায়। তেখেতৰ চকুত তেখেতৰ দৃষ্টিত কাৰো একো ভাল দেখা নাপায়েই আৰু সেইকাৰণে তেখেতে কোনো মানুহৰ প্ৰিয়ও হ'ব নোৱাৰে আৰু কাৰো লগত মিলিও থাকিব নোৱাৰে। নেতিবাচক ব্যক্তিসকলে মহামাৰীৰ দৰে নেতিবাচক বাণী প্ৰচাৰ কৰি ফুৰে আৰু তেখেতসকলক সেইকাৰণে শক্তি শোষক বুলি কয়। শক্তি শোষক, তেখেতসকলে ভাল এনাৰ্জিবোৰ শোষণ কৰি পেলায়। গতিকে এনেকুৱা ভয়ংকৰ নেতিবাচক ব্যক্তি। আচলতে মই ভিডিঅ'টো সেইটো কাৰণেই বনালোঁ। আমাৰ সমাজত এনেকুৱা বহুত লোক আছে, আমি যিসকলক বহুত ভাল বুলি ভাবোঁ, কিন্তু দৰাচলতে তেখেতসকল ভাল নহয় আৰু তেখেতসকল কিছুমান নেতিবাচক ব্যক্তি থাকে আৰু নিজৰ পৰিয়ালৰ দূষিত কৰাৰ লগতে সেই নেতিবাচক ব্যক্তিসকলে আমাৰ অনুষ্ঠান প্ৰতিষ্ঠানবিলাককো শেষ কৰিবলৈ চেষ্টা কৰি থাকে। গতিকে আমি সকলোৱে সচেতন হ'ব লাগে। তেনে নেতিবাচক ব্যক্তিক আমি পাৰিলে আমি ইতিবাচক ব্যক্তিলৈ ৰূপান্তৰিত কৰিব লাগে আৰু নোৱাৰিলে আমি তেনেকুৱা ব্যক্তিৰ পৰা সদায় আঁতৰত থাকিব লাগে। মই আৰু বিশেষ নকওঁ, ইয়াকে ক'লোঁ। আশা কৰোঁ আপোনালোকৰ এই ভিডিঅ'টিয়ে বহুতক হয়তো উপকৃত কৰিব আৰু যিসকলে ভাল পালে মোৰ ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তেন্তে আজিলৈ আহোঁ, পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আহি আছোঁ। নমস্কাৰ।